মোৰ তেওঁৰ লগত পাৰ্চনেল একো নাই, সবার লগত হিমন্তৰ লগত পাৰ্চনেল একো নাই। কিন্তু যেতিয়া বেয়া কাম এটা কৰিব, যদি মোৰ দেউতাও কৰে, মই ঘৰৰ পৰা গতিয়ে উলিয়াই দিম কিন্তু মই এনেকুৱা মানুহ। কিন্তু সৰ্বদা হওক, হিমন্ত হওক, মোৰ দেউতা হওক, যেতিয়া বেয়া কাম কৰিব, জাতিটো প্ৰথম। অলপ ভাগৰি গৈছো প্ৰথম কথা, আৰু কাৰণ কাঞ্চনজংঘা চিনেমা এখন ৰিলিজ কৰিলো, চিনেমাখন কৰা মানে যথেষ্ট ভাগৰ, 1.5 বছৰ এটা ভাগৰ, 150 মান মানুহ লৈ পেলাই লগত লৈ ফুৰা, তাৰপিছত আকৌ আন্দোলন, দাই চুলি পৰি গৈছে আৰু কথাটো সেইটো। কিন্তু তথাপি হাঁহি আছো, নতুন বছৰ হাঁহি থাকিব লাগিব প্ৰথম কথা। আৰু সমূহ ৰাইজক আমাৰ প্ৰতিদিন টাইমছৰ পৰা, মোৰ ফালৰ পৰা, মোৰ পৰিয়ালৰ ফালৰ পৰা, মোৰ বন্ধু বান্ধৱৰ ফালৰ পৰা মৰম চেনেহ জনাইছোঁ। সকলো ভাল হওক সেইটোৱে বিচাৰিছোঁ। খালি গোটেই বছৰটো বৰ ধুনীয়া আছিলে, 2019টো। তাৰপিছত যে কি হৈ গ'ল, এইটো মানে সেইটো মই বুজি নাপালোঁ। কিন্তু এই ভিডিঅ'টোত সেই সময়ত যিহেতু জুবিন দা আন্দোলনত ওতপ্ৰোতভাৱে জড়িত হৈ আছিলে, মানে পুৰা সকলো মানুহৰ মাজলৈ ওলাই আহিছিলে, আৰু জুবিন দাই মাত মতাৰ কাৰণে সকলো মানুহ উৎসাহেৰে ওলাইও আহিছিলে। গতিকে এই সময়ছোৱাত তেওঁ বহুত বিস্ফোৰক মন্তব্য কিছুমান প্ৰকাশ কৰিছিলে, যেনে হিমন্ত বিশ্ব শৰ্মা হওক, বিজেপি হওক, সৰ্বানন্দ সোণোৱাল, প্ৰতিজনকে। গতিকে এই ইণ্টাৰভিউটো বহুত ইণ্টাৰেষ্টিং, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাওক। হঠাৎ মানে এনেকুৱা সলনি এটা, হঠাৎ জাপ মাৰিবলগীয়া হ'ল। আন্দোলন 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 ঠিক আছে, আন্দোলন আমি কৰিম। আপুনি অসম আন্দোলন দেখিছিলেন নাই? মই তেতিয়া সৰু, মোক লৈ যায়, মই সুৰ বাহিনী হয় ন তেতিয়া, আজিকালি ল'ৰা ছোৱালী নাজানে, সুৰ বাহিনী মোক লৈ যায়। মই ক্লাছ 7-8 তেতিয়া, মই গান গাওঁ কাৰণে মোক লৈ যায়, মোক গান গাবলৈ দিয়ে, গজা চিংৰা খুৱাই, ক'ৰবাত খিচিৰি খুৱাই লৈ আহে, ট্ৰাকত উঠি যাওঁ আমি। সেইটো এটা ফূৰ্তি আছিলে, ফূৰ্তিও আছিলে, এইটো বিপ্লৱো আছিলে কিন্তু দেই, দুইটা বস্তু আছিলে। সেইটো মই তেনেকৈ দেখা আৰু তেতিয়া মই বহুত সৰু আছিলোঁ। এইটো আন্দোলনত মই সোমাবলৈ পাই মোৰ ভাল লাগিছে প্ৰথম কথা, আৰু মই সোমাবই লাগিব, সেইটো মোৰ কৰ্তব্য, সেইটো মোৰ দায়িত্ব অসমৰ মানুহৰ প্ৰতি। আৰু কিন্তু কম আৰু খালি এইটো সোনকালে শেষ হ'লে ভাল আৰু মানুহবিলাকো বৰ কনফিউজ কৰিছে প্ৰথম কথা। মানে বিপ্লৱ ঠিক আছে, বিপ্লৱ আমাৰ মাজত আছে, আমাৰ তেজত আছে, চবৰে গাত আছে, খজুৱাই থাকে নহয়, সেইটো হ'ব নাপায়। আপুনি যে কৈছে সোনকালে শেষ হ'ব লাগে, কেনেকে সোনকালে শেষ হ'ব এতিয়া আন্দোলনকাৰী? এতিয়া চোৱা, মই এটা কথা কওঁ তোমাক, আমাৰ যোৱা 25 দিনত আমাৰ কিমান অৰ্থনৈতিকভাৱে আমি কিমান বিপ্লৱ হ'ল, বিপ্লৱ হৈ আছে, ঠিক আছে, চবেই চিঞৰি আছে জয় অসম জয় অসম, ঠিক আছে। উৎপাত হ'ল, মাৰপিট হ'ল, 5টা ল'ৰা মৰিলে, চব বিজেপিৰ গণ্ডগোল দেই, চব তেওঁলোকৰ গণ্ডগোল, ডাইৰেক্টলি ক'ম মই। কিন্তু আমাৰ কি হ'ল, আমাৰ যে সেই চাহ বেচা মানুহটো, কাম কৰা মানুহটো, পাণ দোকানটো, তাহাঁতৰ কি হ'ল? তাহাঁতৰো একো হোৱা নাই, লোকচান হৈছে, অকল লোকচান। সেইটো কিন্তু বিজেপি গভৰ্ণমেণ্টে গম নাপায় সেইটো, বিকজ এইটো গোটেই গভৰ্ণমেণ্টটো অকল পইচাৰ গভৰ্ণমেণ্ট, অকল পইচালৈ চলি থাকে। কাৰণ তেওঁলোকৰ লগত আম্বানী আছে, কিবানী আছে, জীৱানী আছে, চব গুজৰাটৰ লৈ লৈছেতো, শ্বাহ আছে, কিবা আছে, মোদী আছে, তেনেকে অকল পইচাত চৰকাৰ নহয় না, সেইটো হয় নেকি? চৰকাৰ হ'লে ৰাইজৰ হয়, মানুহৰ হয়। মানুহে যেতিয়া ভাল পাব, ভাল কৰিব, যদি বেয়া পায় কিন্তু
এতিয়া যিটো কথা আপুনি মাত্ৰ ক'লে যে শেষ হ'ব লাগে আৰু বহুতৰ মনত সেইটোৱেই প্ৰশ্ন এতিয়া কেনেকৈ শেষ হ'ব আন্দোলনকাৰী ফালৰ পৰা আপুনিও বিভিন্ন জেগাত আমি দেখিছোঁ যে আপুনি ইমান সক্ৰিয়ভাৱে লাগি আছে ক'ৰবাত আপুনি গীত গাইছে ক'ৰবাত আপুনি কথা কৈছে আপোনাৰ ফেন ফলোৱাৰখিনি উবুৰি খাই পৰিছে মই যেনেকৈ পাৰোঁ মই ট্ৰাই কৰিছোঁ কিন্তু আন্দোলনকাৰী কৈ আছে যে আন্দোলন দীঘলীয়া হ'ব আপুনিও ক'ৰবাত তেনেকুৱাকে ভাবিছে যে যদি দৰকাৰ হয় দীঘলীয়া হ'ব মই সদায় এটা কথা কওঁ যে মই যিটো বস্তু আৰম্ভ কৰোঁ তাক শেষ নকৰাকৈ মই নেৰোঁ মই লাগি যাম মই সদায় ৰাইজৰ ওচৰত আছোঁ খালি ৰাইজ থাকিলে হ'ল আৰু এইটো আমাৰ অধিকাৰ এইটো আমাৰ অধিকাৰটো যিটো বস্তুত আমি লাগি আছোঁ আমি এনেই লগা নাই নহয় আমি পাগল নেকি আমি পাগল নে আমাৰ মন্ত্ৰীসকল পাগল মই নাম নকওঁ কেতিয়াও নকওঁ মন্ত্ৰীসকল MLA সকল নেতা পালি নেতা তেওঁলোকে আকৌ ৰজা ঘূৰাই বুলি ভাবে নিজক ৰজাটো কোনে বনাইছে আমিহে বনাইছোঁ আমি ভাঙি দিম কিন্তু একেদিনাই ভাঙি দিম আপুনি যে এইমাত্ৰ ক'লে ইয়াৰ কাৰণে দায়ী বিজেপি বা চৰকাৰ তেওঁলোকে নিজৰ স্থিতিত অটল তেওঁলোকে কৈছে যে আন্দোলনকাৰীহে ভুল কৰিছে মানুহক বিভ্ৰান্ত কৰিছে ভুলকে বুজাই পেলাই গোটেই পৰিৱেশটো বেয়া কৰিছে আপুনি যিখিনি কথা ক'লে আমাৰ পঢ়া শুনা নাই I can speak better English than Shobhanand Sonal and Hemanta Biswa Sharma. I can speak better English. I speak English. কৈ দেখাওকচোন চাওঁ Let them speak. Speak up. সেইটোৱে ক'ব নোৱাৰে স্পীকটোৱে নুফুটিব মুখত গতিকে মানে আপুনি ক'ব বিচাৰিছে যে আপোনালোকে বিভ্ৰান্ত কৰা নাই তেওঁলোকে বিভ্ৰান্ত কৰিছে আমি কি বিভ্ৰান্ত কৰিম আৰে আমি ইমান ধুনীয়াকৈ গোটেই আন্দোলনখন ধুনীয়াকৈ চলাই আছোঁ শান্তিপূৰ্ণ অহিংস আমাৰ কোনো ল'ৰা ছোৱালী একো জেং কৰা নাই আমাক পিটিছে আমাক মাৰিছে 5টাকে ল'ৰা মাৰি পেলালে তাৰপিছত ক্ষমা খোজা নাই কিন্তু তাৰপিছত ক্ষমা খোজা নাই কৈ আছে যে আমাক কিয় একাষৰীয়া কৰিলে হঠাৎ Why are you crying? আৰু আপুনি যিটো কথা কৈছে চবৰে সেইটোৱেই প্ৰশ্ন হৈছে যে আজিলৈকে তেওঁলোকৰ খবৰ নল'লে তেওঁলোকৰ ঘৰলৈ নগ'ল ঈশ্বৰ নায়কৰ ঘৰলৈ গৈছে আপোনাৰ মঙলদৈ ওদালগুৰি সেই মাজুলী চাহ বাগিচাত আৰু সেইটো বহুতেই কৈছে যে ৰঙাপাৰাত আগত উপ নিৰ্বাচন আছে বাগানৰ ভোট লাগিব সেইকাৰণে মই ঈশ্বৰ ঘৰত যাব পৰা নাই কাৰণ দূৰ মই চবৰ ঘৰত গৈছোঁ মই যাম মই ঈশ্বৰ ঘৰতো যাম সেইটো বেলেগ কথা কিন্তু যোৱাটো ডাঙৰ কথা নহয় মৰিলে কেলে মাৰিলি মই মানে সেইটোকে ক'লো এতিয়া ধৰক দিছপুৰৰ পৰা হাতীগাঁও সেইকণ চৰকাৰৰ কোনো মানুহ কিন্তু হাতীগাঁৱৰ শ্যামৰ ঘৰখনলৈ যোৱা নাই মই গৈছোঁ আপুনি গৈছে বা আন্দোলনকাৰী মানুহ গৈছে কিন্তু চৰকাৰৰ মানুহ নোযোৱা যিটো কথা আপুনি কৈছে যে খবৰ নোলোৱা বুলি তেওঁলোক ওলাব নোৱাৰে এতিয়া মানুহ পিটিবতো চিকিউৰিটি লৈ থাকিলে লাভ নহয় চিকিউৰিটি মোৰো দুজন আছে মোক চিকিউৰিটি নালাগে গুচাই দিয়ক না মোক গোটেই অসমৰ মানুহ মোৰ চিকিউৰিটি আপুনি এই স্থিতিটো লোৱাৰ কাৰণে আপুনি নিশ্চয় গম পায় যে আপুনি এতিয়া বিজেপিৰ ৰোষত পৰিছে নেতা মন্ত্ৰী বিধায়ক বা তেওঁলোকৰ পালি নেতা আনকি ধৰক তেওঁলোকৰ ছ'চিয়েল মিডিয়াৰ লগত জড়িত হোৱা মানুহখিনিও আপোনাক অলপ আগতে যেনেকৈ চায় এতিয়া তেনেকৈ চোৱা নাই আপোনাৰ বিৰুদ্ধেও এতিয়া ৰাজহুৱাকৈ বিভিন্ন স্থানত মন্তব্য একো নাই মই খাগলিতে থাকোঁ আহিলে আই ডোণ্ট কেয়াৰ খালি কথা হ'ল জাতীয়তাবোধ তেওঁলোকে পাহৰিছে কিন্তু এতিয়া কান্দিবলগীয়া কি হৈছে CM কান্দি আছে এতিয়া খবৰদাৰ মোৰ নিজৰ দাদা নিচিনা মোৰ তেওঁলোকৰ পাৰ্চনেল একো নাই খবৰৰ লগত হিমন্তৰ লগত মোৰ পাৰ্চনেল একো নাই কিন্তু যেতিয়া বেয়া কাম এটা কৰিব যদি মোৰ দেউতাও কৰে মই ঘৰৰ পৰা গতিয়াই উলিয়াই দিম কিন্তু
মই এনেকুৱা মানুহ কিন্তু সৰ্বদা হওক হিমন্ত হওক মোৰ দেউতা হওক যেতিয়া বেয়া কাম কৰিব কাকো সোধাই নাই আপুনি সেইটো জাতিটো প্ৰথম অসমীয়া জাতি সেইটো একদম প্ৰথম কথা সেইটো মই নিজেও যদি বেয়া কাম কৰোঁ মই নিজে গতিয়াই উলিয়াই দিম মই নিজক মাৰিম এনেকে যা ওলাই যা সৰ্বানন্দ সোণোৱালৰ এতিয়া যিমানখিনি আমি বক্তব্য দেখিছো আপোনাক এতিয়ালৈকে ক'তো তেখেতে ৰাজহুৱাকৈ আপোনাৰ কথা কোৱা নাই বা এটেক কৰা নাই কিন্তু তেওঁলোকে ক'ব নোৱাৰে বিকজ নহয় কিন্তু হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ নাম নোলোৱাকৈ কিন্তু আপোনাক আক্ৰমণ কৰিছে কেইবাখন মিটিঙতো কৈছে আপুনি খাৰগুলিত পইচা বিলোৱাৰ কথা কৈ পেলাই তেওঁ কৈছে আপুনি সিদিনাখন আজিও 50,000 টকা দিছো আজিও 50,000 টকা দিছো তেওঁ আহিব লাগে খাৰগুলি মূলত থাকিব লাগে মই সদায় কিমান পইচা বিলাও নহয় মানুহক দিওঁ মৰমত দিওঁ দেখিলো এইমাত্ৰ মই ইমান ধনীমান নহয় নে আপুনি গাড়ীৰ পৰা নামোতেনে মই দেখিলো আপোনাৰ পৰিৱেশটো প্ৰিয় দৰ্শক মই এইমাত্ৰ নিজ চকুৰে দেখা এটা কথা কওঁ আপোনালোকক যে জুবিন গাৰ্গ যেতিয়া গাড়ীৰ পৰা নামিছিল গাড়ীখনৰ কাষেদি এজন ভিক্ষাৰী লোক পাৰ হৈ গৈছিল কাপোৰ কানি অসংলগ্ন অৱস্থাত জুবিন গাৰ্গ তেতিয়া গাড়ীৰ ভিতৰতে মই সন্মুখত ৰৈ আছিলো আৰু মই তেতিয়া দেখিছো জুবিনে গাড়ীৰ গ্লাছ খুলি সেই ভিক্ষাৰী লোকজনক মাতিছে আৰু তেখেতে ঘূৰি চাইছে জুবিনৰ যি পাইছে পকেটৰ পৰা পইচা উলিয়াই তেখেতক দিছে এই মাত্ৰৰ কথা কিছু সময় পূৰ্বে আমাৰ লগত এনেকে বহাৰ কিছু সময়ৰ পূৰ্বৰ মোৰ চকুৰ আগৰ এটা দৃশ্যৰ কথা আপোনালোকক এই মুহূৰ্তত কৈছো মই আপুনি ভিক্ষাৰীজনক মাতি নি আপুনি পইচা দি থকা মই দেখিছো মই গাড়ীখন ৰওঁতে মানে দূৰৰ পৰা দেখিছো মানুহটো লেঙেৰে লেঙেৰে আহি আছে মই জানো মানুহটো কিবা এটা লাগে জীপৰ দিছো আৰু নাই মই সেইটোকে কলো যে আপুনি তেনেকে দান দক্ষিণা কৰে বুলি আপোনাৰ বিষয়ে জনা সকলো মানুহে জানে খাৰগুলিত নহয় মই খাৰগুলিত ময়ো ধনীমান নহয় তথাপি খাৰগুলিততো মই নিজেও দেখিছো আপোনাৰ ঘৰৰ গেটৰ বাহিৰত বা আপোনাৰ ভিতৰত কেনেকে মানুহখিনি কি কৰি আছে মইতো নিজেও দেখি আহিছো নেদেখা নহয় মোৰ কথাটো সেইটোহে যে 50,000 দিয়ে নে আপুনি কিমান দিয়ে ৰাইজক সেইটো মোৰ কথা ডাঙৰ মই ভাবো সেইটো কথা নহয় সেইটো মানে খাৰগুলি বৰ ডাঙৰ প্ৰব্লেম হৈছে এতিয়া ইমান মানুহ আহে মই ইমান পইচা দিবলৈ মই বিজনেছ কৰিব লাগিব কিবা এটাতো কৰিব লাগিব নহয় মই এতিয়া আকৌ আচল কথাটোলৈ আহো মই আপোনাক কৈছো যে কিছুমান মানুহ আহে মোৰ ঘৰৰ ওচৰতে চন্দ্ৰমোহন পাটোৱাৰী ঘৰ কিন্তু তেখেতৰ ঘৰলৈ নাযায় তাত যায় তাত কৈ দিয়ে জুবিন দাৰ ঘৰলৈ যায় সি দিব তেনেকে কৈ দিয়ে নেকি মোক আহি পেলাই কয় বোলে এই ছাৰৰ ঘৰৰ পৰা আহিলো বোলো কোন ছাৰ চন্দ্ৰমোহন পাটোৱাৰী বোলো আচ্ছা তাক পইচা নিদিয়ে মই পইচা দিব লাগে গোটেই মানে গোটেই গভৰ্ণমেণ্টৰ মোক দি দিলেই হ'ল তেওঁ পইচা দি থাকিম তাত খাৰগুলিৰ পৰা আপুনি চাগে গম পায় যে হিমন্ত বিশ্ব শৰ্মাই যেনেকে আপোনাক আক্ৰমণ কৰিছে জয়ন্ত মল্ল বৰুৱাইও অলপতে আপোনাক আক্ৰমণ কৰিছে সি মোক কি আক্ৰমণ কৰিব সি মোতকে 1 বছৰ সৰু বি বৰুৱা অলগৰ্ধ এটা অকল চিঞৰে কাজিয়া কৰে ব্ৰেইনত একো নাই নহয় মানে আপুনি ইয়াত আন্দোলন কৰিছে কিন্তু কেলকাতাত গৈ আপুনি আকৌ মই কেলকাতাত কৰিব বেংগলোৰত কৰিব মই ডেনমাৰ্কত কৰিব দাটছ মাই শ্ব' সি কেলকাতাত কি কৰি আছে আপুনি ধৰক এতিয়া তেওঁ খেলো ইণ্ডিয়া আপুনি গীত চিত গাই আছে কিন্তু ইয়াত কিন্তু আপুনি কা বিৰোধী স্থিতি লৈ আছে ঠিক আছে কেলকাতাত মই শ্ব' কৰিছো দোজ আৰ ডিফাৰেণ্ট শ্ব'জ কিন্তু কৰ্পৰেট শ্ব' হ'ব পাৰে আপুনি কথাটো এনেকুৱা হ'ব পাৰে আপুনি ইয়াত আন্দোলন কৰি আছে ইয়াত কিন্তু স্থবিৰ আপুনি নিজৰ কাম সেই আন্দোলনৰ মাজে মাজে কৰি আছে কেলকাতাত গৈও কেব বিৰোধী মই কথা কৈছো তাহাঁতি পাৰিছে নেকি জয়ন্ত মল্লে বেংগলী জানে হিন্দী জানে সি ইংলিছো ক'ব নাজানে সেই এটা গৰু আছিলে বিবাদ পঢ়োতে আমাৰ লগত থাকেহে জুবিন গাৰ্গৰ লগত থাকিলে জুবিন গাৰ্গ নহয় কিন্তু কথাটো সেইটো
সেইটো তাক বুজি ল'ব দিবা সি তাক টুৰিজিমৰ কিবা দিলে কি কৰিলে হে সি ইউৰোপ ফুৰিব গৈছে কাক কাক লৈ গৈছে আকৌ কম নালাগে বাৰু এতিয়া কাক কাক লৈ গৈছে দেখুৱাই দিবা নহয় মই আপোনাক সেইটোহে ক'ব বিচাৰিছো যে আপুনি ধৰক বিজেপি বিৰোধী স্থিতি লোৱাৰ কাৰণে আপুনি এতিয়া বহুতৰ মই এটা কথা কওঁ দে লাইক বায়াছ পিপল ইয়াত চব চাকৰ হয় এই চাকৰ সম্প্ৰদায়টো মই বেয়া পাওঁ চাকৰ হ'ব নাপায় নিজৰ মূৰটো আছেতো কি হৈ যায় এতিয়া মই আকৌ আচল কথালৈ আহোঁ ঠিক আছে আপুনি তেনেকুৱা আক্ৰমণৰ লক্ষ্য হ'বই কাৰণ আপুনি এটা বিৰোধী স্থিতি লৈছে আন্দোলনটোক আপুনিও এটা মাত্ৰা দিছে সেইটো অসমৰ মানুহে দেখিছে কাৰণ য'তেই আপুনি গৈছে যেনেকে সৰু অসম ছাত্ৰ খালি এটা এতিয়া মানে কিছুমান দেখিছো মানে হঠাৎ পেট্ৰিয়ট বুলি কয় যে ঢেৰ ওলাইছে সেইটো হয় মই সেইটোকে আপোনাক ক'বলৈ গৈছিলো এতিয়া এনেকুৱা হৈছে আপোনালোকে চাগে দিনটোত অতি কমেও 20খনমান মিটিঙৰ মানে বিচাৰি আপোনালোকে ফোন আহে চাগে বা আপোনাৰ মই কি যাম সেইটোকে মই ক'ব বিচাৰিছো আপোনাৰ ঘৰলৈ যাওঁতেও মই দেখিছো কাৰণ মই হেলিকপ্টাৰ লৈ গ'লেই হ'ব মই যাব নোৱাৰো না সেই মানুহখিনিক আপুনি মই কামোৰ খাওঁ গৰিমাই কামোৰ খায় মোৰ লগত থকা গোটেই সোপা কামোৰ খায় কিন্তু সেইটো নহয় সেই কথাটো নহয় আমি গুৱাহাটীৰ পৰা কৰিম চেণ্ট্ৰেল কমিটি এটা থাকেতো আৰু গোটেই দল সংগঠন গোটেই চব আমাৰ আছু আছে গোটেই দলখন চব লগ হৈ লৈছে আমি কথা পাতিহে কিবা এটা কৰিম এনেই মই হঠাৎ কৰি দিলে নহ'ব বোলে ফটকে বোলে ক'ৰবাত কোনোবা এটা জেগাত বোলে কিবা এটা কৰিলে জুবিন আহিব তেনেকে নহ'ব জুবিন দাক আচলতে জুবিন দাই মানে পিছত কি হ'ব বহুত কিবা কিবি চিন্তা নকৰে এট প্ৰেজেণ্ট যিটো কৰিলে ভাল হয় সেইটোকে কৰে আৰু সেইটো সময়টো আন্দোলনত তেওঁ তেনেকৈ ওলাই আহিছিলে আৰু সেইটো সুযোগ বহুতে লৈছিলেও বা বহুতে ল'লেও ব্যৱহৃত কৰাৰ কথা যিটো কৈছে আৰু সেইটো কাৰণে সেইটোতো আমি এতিয়া দেখিলোৱেই যে জুবিন দাক কিমান মানুহে ব্যৱহাৰ কৰিলে পইচাৰ কাৰণে হওক বা নিজৰ কেৰিয়াৰৰ কাৰণে হওক গতিকে আপোনাক আচলতে বহুত মানুহে এতিয়া এনেকুৱা হৈছে নেকি মানে আপুনি ব্যৱহৃত হৈছে নেকি মানুহ গোট খবৰ কাৰণেও আপোনাক দৰকাৰ হৈছে নেকি বহুতৰ কাৰণে সেইটো হয় সেইটো বেলেগ কথা সেইটো হয় কিন্তু সেইটো হ'ব নাপায় আচলতে এতিয়া জাতীয়তাবোধটোৱে মানে মেইন বস্তু হ'ব লাগে আমাৰ নিজত্ব আপুনি যিমান দূৰ পাৰে ধৰক শুৱালকুছি তেজপুৰ টংলা এনেকৈ যিমানবোৰ অঞ্চললৈ আপুনি গৈছে গুৱাহাটীৰ কথা মই কোৱাই নাই পাৰে মানে আপুনি গৈ দিছে কিন্তু সকলো মানুহে যেতিয়া এতিয়া বিচাৰিবলৈ লৈছে যোৱাটো সম্ভৱ নহয় এইটো ময়ো বুজি পাওঁ আপুনি যিমানবিলাকলৈ গৈছে গৈ আপুনি কি দেখিছে তাৰমানে সেই ইমান যে হাজাৰ হাজাৰ মানুহ আহিছে এটাতো কিবা তেওঁলোকে আশাত আহিছে কিমানখিনি আপোনালোকে এনেকৈ শেষৰ ফাললৈ মানুহক সঁচাকৈ মানে তেওঁলোকক দুখ নিদিয়াকৈ আপোনালোকে ৰাখিব পাৰিম বুলি ভাবে আমি নাজানো 22 তাৰিখলৈকে ৰওঁ এতিয়া সুপ্ৰিম কোৰ্ট গ'ল গোটেই বস্তুটো এনেকুৱা আন্দোলন হ'ব বুলি আমি ভবা নাছিলোতো 22 তাৰিখলৈকে ৰওঁ 22 তাৰিখলৈ আমাৰ প্ৰতিবাদী কাৰ্যসূচী আছে বেলেগ বেলেগ 5 তাৰিখেও আছে 5 তাৰিখে আমি ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পৰা আমি ইয়ালৈ আহিম মই ওচৰত আছো দীঘলী পুখুৰী তাৰপিছত আমাৰ বিভিন্ন কাৰ্যসূচী আছে বেলেগ বেলেগ ক'ৰবাত মই থাকিম ক'ৰবাত নাথাকিম থাকিব নোৱাৰোঁ মই 4 তাৰিখে মই আকৌ কেলকাতা যাম 5 তাৰিখেও আহিম আৰু এটা কথা কওকচোন আপুনি বিভিন্ন জেগাত এটা কথা খোলাকৈ কৈছে যে প্ৰয়োজন হ'লে এটা ৰাজনৈতিক দল গঠন কৰা হ'ব আঞ্চলিক এটা ৰাজনৈতিক দল লাগে কংগ্ৰেছ এজিপি বিজেপি এইবিলাকৰ কোনো ইয়াত স্থান নাই এইটো অকংগ্ৰেছী অবিজেপি অগপ এটা আঞ্চলিক শক্তিৰ কথা আপুনি কৈছে তুমি কাক ভাল পোৱা মই অসমক ভাল পাওঁ তুমি বিজেপি ভাল পোৱা এতিয়া আজিৰ দিনত বিজেপিক ভাল পাইছিলোঁ কিন্তু আজিৰ দিনত বিজেপিৰ কাম কাজক লৈ মই সুখী কংগ্ৰেছক ভাল পোৱা নাপাওঁ এজিপিটো বাদেই বাৰু এইটো একেবাৰে মই এইটো দল বুলি নাভাবোঁ আজিৰ দিনত এটা ক্লাব মই ক্লাব বুলি ভাবোঁ
চ' যদি দৰকাৰ হয় দল গঠন হ'ব, কিন্তু মই তাত নাথাকোঁ, কাৰণ মই পলিটিকেলি কেতিয়াও নাথাকোঁ। মই সদায় এনেকৈ থাকিম। যিটো জুবিন গাৰ্গ সেইটো জুবিন গাৰ্গে, মোৰ কোনো ষ্টাম্প নাই। প্ৰয়োজন হলে আপুনি যে দল গঠন হ'ব বুলি কৈছে, অসমৰ মানুহে দল কেনেকৈ গঠন হ'ব। বিশ্বাসত ল'ব? সেই নতুন দলটোক কি বিশ্বাসত ল'ব? দল গঠন কেনেকৈ আস্থাত ল'ব? আমি ইণ্টেলিজেণ্ট মানুহ ল'ব লাগিব, এটা দল যাৰ ব্ৰেইন গঠন আছে, হওক, যেনেকে অখিল গগৈ, লুৰিজ্যোতি যি গগৈ, সকলো মিলি পেলাই অকল দল কথা গঠন ক'লে নহ'ব কৰক, নহয়। সকলোৱে নিজৰ ৰাস্তাটো বেলেগ বেলেগ কৰি পেলালে ৰাইজৰ কথা লগত কম, কাম সকলো বেছি। লুৰিজ্যোতি গগৈৰ তেনেকুৱা মাল ল'ব লাগিব। AJP অসম জাতীয় পৰিষদ, গতিকে আমাৰ সেইটো কেনেকুৱা যিটো আমাৰ একতা কেনেকুৱা বিচাৰিছিলে উলিয়ালে? অসমবাসী, সেইটো কিন্তু নাপালে। এতিয়া মই চিধা চিধি কথা কওঁ, এতিয়া কালচাৰেল মিনিষ্টাৰ বনাই দিয়ে, কালচাৰৰ বিষয়ে একোৱে নাজানে। চ' চেড। প্ৰব্লেমটো আমাৰ হয়, প্ৰব্লেমটো তেওঁলোকৰ নহয়। তেওঁ গাদীতহে বহি থাকে, প্ৰব্লেমটো আমাৰ হয়। কালচাৰৰ বিষয়ে জানিব লাগিব নহয়। ফৰেষ্ট মিনিষ্টাৰ বনাই দিলে কাৰোবাক, এনেই বনাই দিলে, কোনো কথা নাই বতৰা নাই। প্ৰকৃতিৰ বিষয়ে তেওঁ একো নাজানে। তাই একো নহয়, জনাটোতকে ফৰেষ্ট মিনিষ্টাৰ কাক বনাব? হু শুড বি লাইক আৰ্মি, হয় নাই? ফৰেষ্ট মিনিষ্টাৰ এজন আৰ্মি নিচিনা হ'ব লাগিব নহয়, যে একদম ঘূৰি ফুৰা, একদম মাৰপিট কৰা মানুহ এটা হ'ব লাগিব নহয়। কিয় মাৰপিট কৰা মানুহ এটা কিয় লাগে আকৌ? ফৰেষ্ট মিনিষ্টাৰ হ'লে হ'ব লাগিব, হয়নে? নহ'লে পোচাৰ্ছ কেনেকৈ মাৰিব? তেওঁ ৰাতি গৈ গুলিয়াব পাৰিব লাগিব। নহ'লে গড় হত্যা ধ্বংস হ'ব নেকি? তেওঁ ৰাতি যাব পাৰিব লাগিব, নিজে বন্দুক ল'বলৈ পাৰিব লাগিব। এইটো তাৰমানে পদ্ম হাজৰিকাৰ নিচিনা মানুহ। অফক'ৰ্ছ হি ইজ লাইক দ্যাট। চ' সেই ধৰণে তেনেকৈ ক্লাছিকেলি গোটেই বস্তুটো চেঞ্জ কৰিব লাগিব। আমাৰ চব ভুল, যাক তাক যি দি দিয়ে, মানে গৃহমন্ত্ৰী কোন এতিয়া? এতিয়াতো সৰ্বানন্দ সোণোৱালৰ হাততে আছে নামত বুলি আমি জানো, আৰু নাইকিয়া হৈ গ'ল পদ্ম। বাকীখিনি নাজানো। তেওঁ গৃহত থকা মানুহে আচলতে। তেওঁক মই বেয়া নাপাওঁ, বহুত ভাল পাওঁ। তেওঁ কিন্তু গৃহত থকা মানুহ, তেওঁ আচলতে পলিটিচিয়ান নহয়। তেওঁ ভুল কৰিলে যে পলিটিক্সত সোমাই আহি পেলাই তেওঁ এতিয়া মৰিছে। এতিয়া সেইটো ডাইৰেক্টলি ক'ম, তেওঁক মই ভাল পাওঁ, তেওঁক বহুত ভাল পাওঁ। আপুনি নহয়, মই ভাবো আজিৰ দিনতো চাগে তেওঁক মই বহুত আগৰ বহুত মানুহে ভাল পায় তেখেতক। কিয় আপুনি কিয় ক'লে তেওঁ মৰিছে বুলি? এতিয়া মৰিছে আৰু পিহন খাব, এতিয়া পিহন পিহে যে। আৰু এজন আছে, নামটো নকওঁ, নামটো নকয়, দেখুৱাই দিব, একো নাই। তেওঁকো মই ভাল পাওঁ, খালি অলপ ভাবিলে ভাল অসমৰ কাৰণে। তেওঁ সদায় নিজৰ কাৰণে ভাবিলে, কিন্তু নিজৰ কাৰণে ভাবিলে একো নাই, নিজে একো লৈ যাব নোৱাৰে। ঠিক আছে, মই বুজি পাইছো আপুনি কাৰ কথা কৈছে। এইমাত্ৰ যে আপুনি ক'লে যে মূৰ থকা মানুহ লাগিব, ইণ্টেলেকচুৱেল হ'ব লাগিব অলপ, য়েছ দে শুড বি। পাবনে আপুনি তেনেকুৱা মানুহ? আমাৰ নাই নেকি? ইমান ল'ৰা ছোৱালী আছে, ইমান ল'ৰা ছোৱালী আছে, ধুনীয়া ধুনীয়া পঢ়া শুনা শিক্ষিত। মূৰ থকা মূৰটো লাগিব, মাথাটো মেইন। বাকী চিয়ানামী বেলেগ কথা। ৰাজনৈতিক দল গঠন কৰা, চিয়ানামীটো এই আমাৰ হেৰি কি কয় এইটো, এই ৰেল ষ্টেচনত ভাং বেচে যে, সেইকেইটাও চিয়ানা। সেইটো গৈ পেলাই কেতিয়াবা মিনিষ্টাৰ হৈ যাব পাৰে। সেইটোতো প্ৰব্লেমটো তাতেইটো। সাধাৰণতে তেনেকুৱাই হয়। মোদীয়েনো কি কৰিছিলে? চাহে বেচিছিলে, প্ৰাইম মিনিষ্টাৰ হ'ল। গতিকে চাহ বেপাৰীয়ে সদায় চাহে বেচিব, কিন্তু সি খুৰমা নিবিচাৰে কেতিয়াও।
জিলাপি নেবেচে সি সদায় চাহে বেচিব বেলেগ বেলেগ চাহ খুৱাই থাকিব লাল চাহ গাখীৰ চাহ আমুক চাহ তামুক চাহ অমিত শ্বাহটো আছেই সেইটোকো বেচিছে ইয়াত আমাক চাহ বেচিব নোৱাৰে নহয় চাহ আমাৰ পৰা উৎপাদন নহয় কিন্তু তাহাঁতি পাহৰি গৈছে সেইটো অমিত শ্বাহে পাৰিছে মোদীয়েও পাৰিছে আমি যদি চাহ বন্ধ কৰি ইয়াত এছিয়াৰ আমি হায়েষ্ট চাহ আমি চেল কৰোঁ চাহ পেট্ৰলৰ দাম ইয়াত আটাইতকৈ বেছি কিয় পেট্ৰল দেখোন আমি দিওঁ আমাৰ ইয়াত কমাই হ'ব লাগে সেইটো আজিলৈকে মাত মতা নাই কোনো মই চিফ মিনিষ্টাৰ হ'লে এইটো মাত মাতিলোহেঁতেন আমি পেট্ৰল দি আছোঁ আমাৰ ইয়াত কম হ'ব লাগে বম্বেত যদি 80 টকা আমাৰ ইয়াত 70 টকা হ'ব লাগে চাহৰ গোটেই দৰ দাম হয় কেলকাতাত কিয় ইয়াত কিয় হ'ব নোৱাৰে ইয়াত হ'ব লাগে আমি বাহিৰৰ দেশলৈ যাব লাগিলে আমি ভিজাৰ কাৰণে আমি কিয় কেলকাতা যাব লাগে ইয়াত কিয় হ'ব নোৱাৰে সেইবোৰ কথা মাত মাতিব নোৱাৰে চব চাকৰ নিচিনা এনেকৈ বোলে তাত মোদী চৰকাৰ সেইবোৰ নহ'ব এই যিকেইটা আপুনি কথা কৈছে সেইটো হৈছে স্বাভিমান নিজস্বতা যাৰ আছে আমাৰ আছে মোৰতো আছে মই মৰি যাম সেইকাৰণে সেইটো স্বাভিমান এতিয়া আপুনি যিটো ৰাজনৈতিক দলৰ কথা কৈছে সেইটো ধৰক সেই আঞ্চলিক শক্তি বা তেনেকুৱা স্বাভিমানী মানুহেৰে গঠিত হ'ব লাগিব আপুনি যি ধৰণে কৈছে অনুৰূপ কথা এটা সময়ত অগপৰ মানুহবিলাকে কৈছিল এটা সময়ত সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মাহঁতেও আনকি কৈছিল চাওক এইবিলাক মানুহটো এটা সময়ত আঁচু কৰা মানুহ চব চেঞ্জ হৈ গ'ল এতিয়া যে আপোনালোকে খোলা দলটোত যে চেঞ্জ নহ'ব কি মানে আছে সেই মানুহ যে তেনেকুৱা আকৌ নহ'ব চেঞ্জ হ'ব মই সেইটো কাৰণে সেইটো কথা কৈছোঁ যে যদি দল গঠন হয় মই অকলে ক'ব নোৱাৰো সেইটো কথা প্ৰথম কথা কাৰণ মই ৰাজনৈতিক মানুহ নহয় মই একোৱেই নাজানো এইবিলাক চ' সেইবিলাক কথা পাতি যদি দৰকাৰ হয় আমি কৰিম কিন্তু আমাৰ কিন্তু কোনো বিকল্প নাই কিন্তু প্ৰব্লেমটো হৈছে এইটো চাওক আজি বিজেপি ইমান ধনে জনে শক্তিশালী তেওঁলোকৰ অকল ধন অকল পইচা বিলে কিন্তু আপোনালোকে পাৰিবনে ইমান শক্তিশালী সেই ধনে জনে শক্তিশালী হোৱা মানুহৰ লগত যুঁজিব আৰু ন মোৰ খালি শক্তিটো ইয়াত হৃদয়ত আছে আৰু সেইটো যদি মানুহৰ হৃদয়ত থাকে ইউ কেন চেঞ্জ এভৰিথিং এটা কথা আছে এই গিটাৰ কেন চেঞ্জ দ্য ৱৰ্ল্ড সেইটো বব ডাইলানে কৈছিলে এখন গিটাৰে জানো গোটেই ৱৰ্ল্ড চেঞ্জ কৰি দিব পাৰে আৰু মই এটাই বস্তু বিচাৰোঁ যে মানুহবিলাক হেপী থাকক নাই ইমান অশান্তি কেলে মই 30 বছৰ অকল অশান্তি দেখিলোঁ গোটেইখন মানে মইতো চব দেখিছোঁতো মোৰ এতিয়া 47 বছৰ বয়স চ' আই হেভ চিন এভৰিথিং ইটছ লাইক মোক কেতিয়াবা এনেকুৱা লাগে মই অসমখন এৰি গুচি যাওঁ নে বেলেগত যাওঁগৈ কিন্তু সেইটো আপুনি কৰিব নোৱাৰে মই নোৱাৰোঁ আপুনি ভাবেহে কিন্তু নোৱাৰে কৰিব মই কেতিয়াও নোৱাৰোঁ কাৰণ আপুনি মুম্বাইতে থাকিব নোৱাৰিলে অকল অসমক ভাল পোৱাৰ কাৰণেতো মই নোৱাৰোঁ মই কাৰণে ঘূৰি আহিলোঁ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী একদম বৰবাদ বহুত ডাঙৰ চিনেমাখন কৰোঁ মিছন চেনাই কৰিলোঁ কাঞ্চনজংঘা কৰিলোঁ ৰত্নাকৰ চলিলে ধুনীয়াকৈ জুবিন দাই যেতিয়া কৈছে যে তেওঁ অসমখন কেতিয়াবা এৰি থৈ গুচি যাম বুলি ভাবে কিন্তু নোৱাৰে সেই কথাটো কৈছে কাৰণ অসমক ইমান ভাল পায় যে অসমৰ কিবা এটা হ'লে মানে সহ্য কৰিব নোৱাৰে নোৱাৰিছোঁ মানে সহ্য কৰিব কি মই আঁতৰি থকাই ভাল নেকি কিন্তু নোৱাৰে আৰু বহুতে আগতে এনেকৈ হৈছে কি জুবিন দাই বলিউড গ'লে আৰু উভতি গুচি আহিলে কাত ষ্ট্ৰাগল কৰিবলগীয়া হ'ল বা তাত চান্স নাপালে এনেকুৱা নহয় জুবিন দাই বহুত পাইছিলে কিন্তু তেওঁ যিখিনি এতিয়া অসমত কৰিবলগীয়া আছিলে অসমৰ চিনেমা ইণ্ডাষ্ট্ৰী হওক বা তাৰপিছত কিমানকেইখন চিনেমা ওলালে আৰু বৰ্তমান বহুত ভাল এটা ইণ্ডাষ্ট্ৰী মানে উন্নতিৰ পথত আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীটো জুবিন দাই সাহস কৰি সেই মিছন চাইনাৰ পৰা কাঞ্চনজংঘাৰ পৰা বনোৱাৰ ফলত আজিৰ পৰিস্থিতিটো পাইছে মানুহে চিনেমা এখন বনাবলৈ আগবাঢ়ি আহিছে গতিকে এই বস্তুখিনি মানুহে বহুত লেটকৈ বুজি পালে যিটো সময়ত তেওঁ জীয়াই আছিলে সেই বস্তুবিলাক ধুনীয়া হৈছিলেহে এইখন কেচকাল লগাই দিলে এতিয়া এওঁলোকে কিবা কৰে বিজেপি মই বেলেগ নাম এটা দিম এতিয়া আজি নিদিব
আপুনিও আশা কৰিছিল বিজেপি চৰকাৰে ভাল কৰিব বুলি, সেইকাৰণে আপুনি বিজেপিৰ হৈ আনকি এটা মই গানো গাইছিলো, গানো গাইছিলে। সেইটো বাৰু প্ৰফেচনেল কথা। নাই পইচা দিছে মই গাইছো, মই কংগ্ৰেছৰ গানো গাইছো, আই ডোন্ট কেয়াৰ। আপুনি শিল্পী মানুহ, গতিকে মোক আপুনি বিচাৰিছে মই গাইছো, গান গোৱাটো ডাঙৰ কথা নাই। আৰু এটা কথা ক'ম দেই, এই যে আমাৰ খেল হৈছে, T20 হৈছে, কিবা হৈছে, খেলো খেলো ইণ্ডিয়া হ'ব, এই খেলত কোনো বিপ্লৱ হ'ব নালাগে। কিন্তু মই এটা কথা বিচাৰো যে চব মানুহ আহিছে, চবে খেল হৈছে, চবে যাওক, সহযোগ কৰক। আমাৰ কাজিয়াটো আমাৰ ভিতৰৰ কথা, এইটো এই খেলৰ লগত স্পৰ্টছ মিউজিকৰ লগত কোনো একো হ'ব নালাগে। সেইটো মই অনুৰোধ জনাইছো দেই গোটেই অসমক, যাতে তাত কোনো ঝেং নহয়, কোনো গণ্ডগোল নহয়, চবে সহযোগ কৰক, চবে যাওক, খেল চাওক। খেল মিউজিক এইবিলাক থাকিলেহে আমি, বাকী আমাৰ কাজিয়া আমি কৰি থাকিম, সেইটো বেলেগে হয়নে? ঠিকে কৈছে। ৰাইট পইণ্ট। এই যে আপুনি ক'লে যে মিউজিক খেল এইটো বেলেগ বস্তু, এইবিলাক চলি থাকিব লাগিব। একাংশই ক'ব বিচাৰিছিল যে এনেকুৱা সময়তেই প্ৰধানমন্ত্ৰী মোদী বা গৃহমন্ত্ৰী অমিত শ্বাহৰ দৃষ্টি আকৰ্ষণ কৰাৰ এটা সুযোগ আছে, আৰু সেই সুযোগটো ল'ব লাগে প্ৰতিবাদকাৰীয়ে, আন্দোলনকাৰীয়ে। সেইটো মই জানো, সেইটো কথা, সেইটো কিন্তু এটা কথা ঠিক আছে, প্ৰধানমন্ত্ৰী আহিব ইয়াত, মইতো ডিৰেক্টলি ক'ম দেই, প্ৰধানমন্ত্ৰী ইয়াত আহিব, কিন্তু আমাৰ প্ৰতিবাদ দেখিব লাগিব। তেওঁ বোধকৰ 10 তাৰিখে আহিব নেকি, 9 তাৰিখে, 10 তাৰিখে, 10 তাৰিখে আহিব। তেখেতক আহিবলৈ দিম, মই বুলি কৈছো, আহিবলৈ দিম, কিন্তু আমাৰ প্ৰতিবাদ চাব লাগিব। আমি প্ৰতিবাদ কৰিম একদম এয়াৰপৰ্টত, সেইটো আজি ডিক্লেয়াৰ কৰিলো। তেখেতক আহিব দিম, একো নাই, আমি একো গণ্ডগোল নকৰো, আমাৰ প্ৰতিবাদ চাওক। মই শিল্পী সমাজ আছো, গোটেই দল সংগঠন, আমি উৎপাত নকৰো, সেইটো কৰিবলৈ নিদিওঁ। তেওঁ আহিব, তেওঁ নামিব, আমি স্বাগতম দিম তাক বেলেগ ধৰণে, আমাৰ প্ৰতিবাদী স্বাগতম কৰিম। That's a point. কিন্তু ইয়াৰ আগৰ বাৰু কেব বিৰোধী আন্দোলনৰ মাজতে তেখেত যেতিয়া আহিছিল বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ মানে প্ৰধানমন্ত্ৰী আহিলে বহুত গণ্ডগোল হয়তো, সেইটো হ'বলৈ নিদিওঁ, আমি আমাৰ মতে থাকিম। মই আপোনাক সেইটোকে খালি নামি তাক গম পাব লাগিব যে হোৱাট ইজ দিছ। মই সেইটোকে ইংলিছ নাজানে বাৰু, মই আপোনাক সেইটোকে ক'বলৈ গৈছিলো যে যোৱাবাৰ যেতিয়া আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত গোটেই ল'ৰাবিলাকে ক'লা পতাকা দেখুৱাই প্ৰতিবাদ কৰিছিল, তেতিয়া ৰাজভৱনলৈ সেই সময়ত প্ৰধানমন্ত্ৰী গৈছিল, যাওঁতে তেওঁ কিন্তু ক'লা পতাকা সেই প্ৰতিবাদ দেখি গৈছিল। পিছদিনা তেওঁ সেইকাৰণে ভাষণত সেই কথাখিনি কৈছিলো, অসমত এতিয়া কি হৈ আছে মই দেখিছো। ভাষণে দিয়ে, চাহে বেচে, চাহ বেচা বেপাৰী কি কব আৰু ভাইও হৈ গ'ল। এইখন গুজৰাট নহয় নহয়, ইয়াত নিমখ নাই, ইয়াত চেনি আছে, চাহ আছে, তেল আছে, কয়লা আছে, কাঠ আছে, মানুহ আছে, বেলেগ বেলেগ কাপোৰ আছে। আমাৰ নৰ্থ ইষ্টখন তেনেকুৱাটো। So they think they cannot imagine us. মই এটা কথা কওঁ, অমিত শ্বাহ বা মোদীয়ে হওক, অসমখন নৰ্থ ইষ্টখন কেতিয়াও বুজি নাপায়, মানে বুজি পাব নোৱাৰে। ঠিক আছে, মই আকৌ আপোনাৰ ওচৰলৈ আহিম, মই কথা পাতিম। অলপ উগ্ৰ হৈ গৈ আছো, উপায় নাই। জুবিন গাৰ্গ আচলতে কি জাতীয়তাবাদী, ৰাষ্ট্ৰীয়তাবাদী, আঞ্চলিকতাবাদী, বাওঁপন্থী, সোঁপন্থী, আচলতে কি? মই ছচিয়েলিষ্ট। মই সদায় কওঁ ছচিয়েলিজম ভাল পাওঁ, কাৰণ সেই ছচিয়েলিজম শব্দটোৱে ভাল লাগে মোৰ।
সমাজ ছ'চিয়েল মানে ছ'চিয়েলিষ্ট সমাজবাদী চ' মই কংগ্ৰেছী নহয় বিজেপি নহয় এজেপি নহয় কোনো দলত আজিলৈকে যোগদান কৰা নাই প্ৰথম কথা কাকো ভোট দিয়া নাই মই এইবাৰ প্ৰথম ভোট দিছোঁ মই ইণ্ডিপেণ্ডেণ্ট ভোট দিছোঁ কাক দিছোঁ মই নকওঁ কিন্তু মই ইণ্ডিপেণ্ডেণ্ট দিছোঁ কাৰণ মোৰ কাৰো ওপৰত বিশ্বাস নাই এই বটলা পাৰ্টিবিলাক এইবিলাক মানে জন্ম হয় যায় চাউথত ভাল চাউথ ইণ্ডিয়াত তেওঁলোকৰ নিজৰ ষ্ট্ৰং পাৰ্টি আছে দে ভেৰি ষ্ট্ৰং আৰু তেওঁলোকে কামো কৰে আমাৰবোৰ মানে ইটো আহিল সিটো আহিল ইটো আহিল আৰে মই 30 বছৰ 3টা পাৰ্টি দেখিলোঁ কংগ্ৰেছ দেখিলোঁ এজেপি দেখিলোঁ তাৰপিছত আকৌ কংগ্ৰেছ দেখিলোঁ তাৰপিছত আকৌ বিজেপি দেখিলোঁ কি হ'ল একো ডাঙৰ নহ'ল মই যে কিছু সময় পূৰ্বে আপোনাক কৈছিলোঁ এই যে আপুনি এতিয়া এইমাত্ৰ কৈছে কংগ্ৰেছ বিজেপি এজেপি দেখিলে একো নহ'ল এতিয়া যদি নতুন এটা শক্তি আকৌ গঠন হয় একেখিনি অসমৰ মানুহেতো গঠন হ'ব বেলেগ কেনেকৈ আশা কৰিব তেনেহ'লে সেইখিনি গঠন হ'ব মই সেইকাৰণে অথনি মই কথাটো কৈছিলোঁ যে আমি একদম ইণ্টেলিজেণ্ট ভাল মানুহ ৰাখিব লাগিব মইতো ৰাজনীতি নোসোমাওঁ মই কেতিয়াও নোসোমাওঁ আপুনি আপুনি মই বুজি পাইছো আপোনাৰ আন্তৰিকতা আছে কাৰণে আপুনি ইণ্টেলিজেণ্ট ভাল ৰাইজৰ কাৰণে আপুনি ভাল মানুহক লৈ সেই সপোনটো দেখিছে কিন্তু আপুনি মনত ৰাখিব যে সমাজত যিবিলাক মানুহ সততে ভাল সেই ভাল মানুহে কিন্তু আজিৰ ৰাজনীতিত টিকি থকাটো বৰ জটিল আৰু ৰাজনীতি আৰু ভাল হৈ থকা বেলেগ কথা গোটেইখিনি যদি ভাল কৰোঁ মই সদায় ভালটো চিন্তা কৰোঁ মই এটা জানো যে লংকাত যি যায় সি ৰাৱণ হয় সেইটো মোক নালাগে সেইটো দেখি আহিছোঁ আৰু মোৰ এটা বিশ্বাস আছে মানে নাজানো কি কাৰণে যে আমি যদি ইণ্টেলিজেণ্ট ভাল মানুহ যদি লৈ গঠন কৰা যায় কৰোঁ আমাৰ ইমান ভাল ভাল ল'ৰা ছোৱালী আছে আমি যদি তেওঁলোকক প্ৰজেক্ট কৰোঁ তেওঁলোকে হয়তো আমাক আৰু আগুৱাই লৈ যাব আজিৰ ৰাজনীতি ধন সৰ্বস্ব ক'ত পাব ইমান টকা এই ভাল মানুহবিলাকে ক'ত পাব এতিয়া প্ৰথম কথা হ'ল আমাৰ ক'লা ধন নাই ব্লেক মানি আমাৰ নাই আমিয়ে দিম আৰু মানে ৰাইজৰ টকাৰে অসমীয়া যদি জাতি জীয়াব বিচাৰে নহয় আমি ৰাইজৰ পৰা পইচা নলওঁ সেইটো নহয় মই নিজে দিম মই যিমান পইচা আছে চব দি দিম কিয় ৰাইজেওতো দিব পাৰে যদি ৰাইজৰ দল হয় এতিয়া ধৰক কানহায়া কুমাৰে যেতিয়া নিৰ্বাচন খেলিছিল ৰাইজে ইমান কষ্ট খাই আছে এতিয়া আকৌ যদি মই পইচা দিব নালাগে না অৰবিন্দ কেজৰিৱালে যেতিয়া আম আদমি পাৰ্টি খুলিছিল য়েছ আপোনাৰ নিশ্চয় আই লাভ হিম মই লাষ্ট টাইম মই এই মাহতে মই প্ৰগ্ৰেম কৰিবলৈ যাওঁতে দেখিছোঁ আই লাভ কেজৰিৱাল অটো ৰিক্সা পিছফালে মই বিজেপিক সেইটো কথাই কওঁ সেইজন হৈছে ব্ৰেইন আপুনি কৈ থকা সেই মূৰ থকা মানুহ এজন IITian আই ন সেইটো কাৰণে ক'লো যে কিবা টেক্স কমিশ্যনাৰ কিবা আছিলে সেইটোকে ক'লো যে তেওঁ এজন বহুত ডাঙৰ মানুহ বহুত চোকা মানুহ থাকে তেনেকে হয় মোৰ সেইটো বস্তু বৰ ভাল লাগিলে যে অটো ৰিক্সা পিছফালে লিখা আছে আই লাভ কেজৰিৱাল তেওঁলোকে যেতিয়া প্ৰথম ইলেকশ্যন খেলিছিল সেই ৰাইজৰ পইচাই খেলিছিল মই সেইটোকে আপোনাক ক'লো যে এগালমান ৰাইজে পইচা দিব নোৱাৰে আপুনি মই ৰাইজক পইচা দিবলৈ নকওঁ যদি দৰকাৰ হয় আমি 1 টকাকে ল'ম এটকা যদি দৰকাৰ হয় যদি মই নোৱাৰো বেলেগে নোৱাৰে দল গঠন হৈ গ'লে এনেও ঢেৰ মানুহ আহিব পইচা দিবলৈ মই জানো চব বদমাছ মানুহ সেইবিলাক নলওঁ আমি আপুনি মুম্বাই দিল্লী আপুনি কেলকাতা গৈ থাকে আপুনি অলপতে যিহেতু আপুনি কেলকাতা গৈ আহিছে আপুনি কা বিৰোধী আন্দোলন তাত দেখিছে মমতা বেনাৰ্জীৰ স্থিতি আপুনি চাই আহিছে আজিৰ দিনত যদি মই আপোনাক কওঁ ভাৰতবৰ্ষত আপুনি মোদী অমিত শ্বাহৰ কথা কিছু সময় পূৰ্বে ক'লে আজিৰ দিনত ভাৰতবৰ্ষৰ
আপোনাৰ চকুত এজন আদৰ্শ ৰাজনীতিবিদৰ নাম যদি মই ক'বলৈ কওঁ আপুনি কাক সেই ভাল ৰাজনীতিবিদ হিচাপে আখ্যা দিব মানে অভিহিত কৰিব? মই এজন মানুহক ভাল পাইছিলো, TN Session। প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল তেওঁ। কিন্তু তেওঁক উঠিব নিদিলে, তেওঁক আহিব নিদিলে, বিকজ হি ৱাজ লাইক মি। কাৰণ জানে যে তেওঁ অহাৰ লগে লগে ঝেং কৰিব, তেওঁক আহিব নিদিলে। তেওঁ মৰি গ'ল বাৰু, বাট ই ৱাজ গুড। বাকীবোৰ চব একে। মানুহ অকমান মানে কি তেওঁ মৰি গ'ল, কিন্তু এতিয়া যিবিলাক জীয়াই আছে, জীয়াই থকা বিলাকৰ ভিতৰত মই এজনৰ নাম যদি আপোনাক ল'বলৈ কওঁ গোটেই ভাৰতবৰ্ষৰ কোন হ'ব পাৰে সেইজন? এতিয়াতো হিমন্ত বিশ্ব শৰ্মা। তেওঁতকৈ ডাঙৰ পলিটিচিয়ান নাই আৰু। নমস্কাৰ। সবদাৰ কথা নকওঁ, সবদা একো নাই। সবদাই যে দাদা, সি জ্বলে যে দাদা। হিমন্ত দা কিন্তু নমস্কাৰ। কিয় ক'লে তেনেকে আপুনি? তেওঁ খেল মানে বেলেগ। হিমন্ত দা বেয়া নাপাব দেই, ইয়াৰ পৰাই কৈছো। He knows how to create the thing. সেইটো আপুনি খালি সেই বস্তুটো ভালকে লগাওক। মই মোৰ ফালত মই হৃদয়ৰ পৰা কৈছো যে মানে তেওঁলোকৰ ওপৰত বহুত ডিপেণ্ডেণ্টটো অসমখন। কথাটো সেইটো কৈছো, এনে ধেমালি কৈছো বাৰু, এইটো বেলেগ কথা। কিন্তু মই আপোনাক অসমৰ লিডাৰৰ কথা সোধা নাছিলো, মই আপোনাক ভাৰতৰ লিডাৰৰ কথা সুধিছিলো আপোনাক। TN Session আপুনি জীয়াই থকা হলে আজি বেলেগ কথা আছিল, তেখেত মৰিলে। বৰ্তমান জীয়াই থকা ভাৰতৰ লিডাৰৰ ভিতৰত এজন পলিটিচিয়ানৰ নাম আপোনাক মই সুধিছো, যাক আপুনি আজিৰ দিনত ভাল পায়। এতিয়ানো কোন আছে? মোদীহে আছে। মোদীকতো আপুনি বেয়াই পায়। আপুনি ভাল পোৱা বুলি কৈছো। ভাল পোৱা পলিটিচিয়ান নাই। কেজৰিৱালক মই ভাল পাওঁ। তুমি তাৰ কথা ক'লা, বিকজ হি হেজ ৱৰ্কড। তেওঁ মানে দিল্লীত ইমান ধুনীয়া কাম কৰিছে। মই সেইটো কথা কওঁ যে বিজেপি চৰকাৰে দিল্লীৰ শাসন দেখুৱাই থাকে, দিল্লীতে তাহাঁতৰ কাম নাই দেখোন। দিল্লীত ক'ত কাম আছে? তাত কেজৰিৱালে তাত দেখা চাওঁচোন। ঝাৰখণ্ডতো গ'ল, এতিয়া গৈ নাইকিয়া হৈ গৈছে। পশ্চিমবংগ আহি আছে, পশ্চিমবংগতো মৰিবলৈও নোৱাৰে। আকৌ দিল্লীত, তাৰপিছত দিল্লীত ইলেকশ্যন আছে। ইলেকশ্যনে খেলি থাকো আৰু। মই আকৌ মূল বস্তুটোলৈ আহিছো। অসমৰ যিমান দুৰ্গতি হৈছে, ৰাজ্যখনৰ যিমান আজি অশান্তি বা যিমান সমস্যাবিলাক সমাধান নোহোৱাৰ মূলতো যদি আমি চাওঁ, তেনেহ'লে আমি দেখিম যে অসমৰ দুই ধৰণৰ শত্ৰু আছে। এক, বাহিৰৰ শত্ৰু, আৰু দুই, ভিতৰৰ শত্ৰু। একাংশ অসমৰ ভিতৰৰ শত্ৰু তাৰমানে, আৰু একাংশ কিন্তু আমাৰ বাহিৰৰ শত্ৰু। আমাৰ বস্তুটো বুজি নাপায়। আপুনি যিটো কথা কৈ আছে যে অসম বেলেগ, আমাৰ কালচাৰ, আমাৰ ভাষা, আমাৰ সাহিত্য বেলেগ, বাহিৰৰ সেইখিনি মানুহে বুজি নাপায়, একেবাৰে বেলেগ। মই সেইটো কথাই ক'ব বিচাৰিছিলো। এই যে মই কৈছো আমাৰ শত্ৰু আজাৰ দুই ধৰণৰ, মানে বাহিৰৰ সাহিত্য, আমাৰ সংস্কৃতি আমাৰ একেবাৰে বেলেগ। গোটেই নৰ্থ ইষ্টত প্ৰায় 365মান ট্ৰাইবছ আছে, যিটো গোটেই ইণ্ডিয়াত ক'তো নাই। সেইখিনি কোনে বুজি পাব? মই অৰুণাচল গ'লে মই বেলেগ বেলেগ ভাষা, চব জেগাত বেলেগ ভাষা। নাগালেণ্ড গ'লে বেলেগ, মিজোৰাম গ'লে বেলেগ, মেঘালয়তো বেলেগ বেলেগ জেগাত বেলেগ বেলেগ। আৰু মই লাকিলি মই চবৰ লগত কাম কৰিছো। মই লাকি কিন্তু দেই, মৰাৰ আগতে মই আম লাকি। চ' সেই বস্তুবিলাক বুজি পালে, সেইবিলাক মোদী চৰকাৰে বুজি নাপায় নহয়। তাহাঁতি ঘূৰাই নাই নহয়, তেওঁলোকে বাৰু বুজি নাপায়, কিন্তু অসমৰ কেইজনেতো বুজি পাব লাগিছিল। আপুনি যেনেকে খিলঞ্জীয়া, চৰকাৰত মানুহখিনিওতো খিলঞ্জীয়া। এটা সময়ত আচু কৰা মানুহেই এতিয়া চৰকাৰত আছে। সেইটো দুখৰ কথা, সেইটো তেওঁলোকৰ কথা আৰু। গাদী, খাদী আৰু কি বুলি ক'ম,
চব ক্ষমতা সৰ্বোচ্চ হোৱাৰ কাৰণে তাৰমানে এই অৱস্থা ক্ষমতা পইচা এতিয়া যিটো আন্দোলন হৈছে এই আন্দোলনটো নহলহেঁতেন যদি অসমৰ দুজন মানুহে এটা সবল স্থিতি ললেহেঁতেন সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা বাকীবিলাক বাদ দিয়ক বাকী কোনো লিডাৰৰ দৰকাৰ নহলহেঁতেন যদি অকল এই দুজনেই দিল্লীক যদি ক'ব পাৰিলেহেঁতেন তেওঁলোকে কোনো বিশ্বাসে নকৰিলে তেওঁলোকে একো কথাই নকয় প্ৰথম কথা ডিৰেক্টলি কৈছো কথাটো কওক কথাটো ক তাত গৈ স্পীক ইট আপ ইয়াত চিঞৰি থাকিলে কি হ'ব নহয় চাওক এতিয়া যদি ইয়াত মৌন সমদল পাতি ভাড়া দিয়া মানুহ মানি 250 টকা 500 টকা 1000 টকা 5000 টকালৈ দিছে মই চব খবৰ পাওঁ নহয় গাড়ী লৈ আহিলে 5000 টকা 1000 টকা 250 টকা 500 টকা হয়নে আমি কৰিছো আমি আমাৰ ছাত্ৰ সংগঠন দল সংগঠন চবেই কৰিছো আমি কাকো একো কোৱা নাই মাতিছো মানুহ নিজে নিজে আহিছে কাম ইন কিন্তু তেওঁলোকে আনিছে য়েছ তেওঁলোকে আমাক ৰাইজে আমাক পানী বটল দিছে আহি দাদা পানী বটল লওক তেওঁলোকে আমাক হেল্প কৰিছে দ্যাট ইজ সেইদিনাখন পীযুষ হাজৰিকাই স্পষ্ট কৰিছে যে জাগিৰোডৰ সভাত কোনোবাই যেনেকে ক'লে আপুনি মাত্ৰ কৈছে 250 টকা দি পেলাই মানুহ তাহাঁতি যি দি কয় কিন্তু কোনো পইচা চইচা দি অনা নাই বুলি তেওঁলোকে স্পষ্ট কৰি দিছে পীযুষ মোৰ ভাইটিৰ নিচিনা সেইটো বেলেগ কথা কিন্তু এই বিজেপি হয়তো মানে ক'বই তেওঁলোকে এই চামৰাটো এৰুৱাই ল'ব লাগিব প্ৰথমতে বিজেপিৰ চামৰা সেইটো নচলিব কিন্তু 2021 বিজেপি ভাঙি পেলাংগে চিধা কথা কংগ্ৰেছো আহিব নিদিওঁ এজিপিও আহিব নিদিওঁ এজিপিটো লাভ নাই আৰু তেওঁলোক ঘৰত শুই থাকে নে বেলেগ কিবা হ'ব কিন্তু অসমখন মানে বৰ জটিল এটা পৰিস্থিতিত পেলাই দিছে যিটো মই বিচৰা নাছিলো সেইটো কিন্তু মই আপোনাক ক'লো যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই যদি এটা স্থিতি ল'লেহেঁতেন এই পৰিৱেশটো নহ'লহেঁতেন দাদা হিমন্ত দাৰ কথা মই নাজানো হিমন্ত দা আছু আছিলে এজিপি আছিলে কংগ্ৰেছ আছিলে এতিয়া কি তেখেতে এজিপি কৰা নাই আছু কৰিছিল আছুৰ পৰা তেওঁ কংগ্ৰেছ কৰিছিল এজিপি আছুটো একেইতো কিন্তু ঘেণ্টা কংগ্ৰেছৰ পৰা তেখেত বিজেপিলৈ গ'ল এজিপি আছুটো কি ঘেণ্টা বুলি কিয় তেওঁলোক দুজনে আপুনি যে কৈছে নকলে কিয় নকলে বিজেপি তাৰপিছত কি হ'ব মোৰ প্ৰশ্নটো এইটো সমগ্ৰ ৰাইজলৈ এইটো নিতুমণি প্ৰশ্ন নহয় এইটো মোৰ প্ৰশ্ন হোৱাট উইল হি বিকাম আহক উত্তৰ দিয়ক কথা কওক মোক ফালিব একো নাই তাৰমানে আপুনি ভাবে নেকি যে তেখেত এটা সময়ত আছু তাৰপিছত কংগ্ৰেছ তাৰপিছত এতিয়া বিজেপিৰ পৰা তেওঁ আকৌ ক'বলৈ যাব বুলি আপুনি ভাবে নেকি ঘৰত থকা ভাল ঘৰত আৰামছে থাকক পইচা পাতি আছেতো বহুত পইচা কৰিলে বহুত পইচা মাৰিলে এতিয়া ঘৰত থাকক কোনো উৎপাত নকৰে আমি কোনো উৎপাত নকৰে ঘৰত থাকক শান্তিত থাকক এই উৎপাতবোৰ কিয় গৈ আছে মটৰগাড়ী হয় না হিমন্ত দা প্লিজ ঘৰত থাকক নিজৰ কাম কৰক খেতি কৰক ফৰেষ্ট কৰক মানুহক নতুনকৈ জন্ম দিবলৈ চেষ্টা কৰক বৰ উৎপাত কৰি আছে বেয়া পাইছো আপুনি যে কিছু সময় পূৰ্বে ক'লে তেখেতে অকল নিজৰ কাৰণে কৰিলে জাতিটোৰ কাৰণে নকৰিলে একো নকৰিলে কিয় তেওঁ এইবোৰ মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ সেইবোৰ কৰে সেইবিলাক গভৰ্ণমেণ্টৰ প্ৰগ্ৰেম ন তো থোৰাই নিজে কৰিছে তেওঁ পিয়ৰলি নিজে কৰাটো বিচাৰিছে আপুনি গভৰ্ণমেণ্টত আছে যেতিয়া কৰিবই লাগিব মই এইটো তৰুণ গগৈও কওঁ বোলে আপুনি কিয় দৌৰি ফুৰে এই বয়সত আপুনি বেলেগ কাম কৰিব পাৰে
মানুহৰ লগত কাম কৰক, কিবা কৰক। আপোনালোকে যিটো আন্দোলন কৰিছে আওপকীয়াকৈ কংগ্ৰেছক সহায় কৰিবগৈ নেকি গৈ? কি কাৰণে? কাৰণ আপোনালোকেতো বিজেপিৰ বিৰোধিতা কৰি আছে এতিয়া, আপোনালোকেতো অপেনলি কংগ্ৰেছৰ বিৰোধিতা কৰা নাই, গতিকে বিজেপিৰ বিৰোধিতা কৰা মানে এই কংগ্ৰেছক আমি পাহৰিয়ে গ'লো। ক'ত কংগ্ৰেছ? মই তৰুণ গগৈক মৰম কৰোঁ, সেইটো বেলেগ কথা। মোৰ বৰদেউতাৰ নিচিনা লাগে, তেওঁক মই শ্ৰদ্ধা কৰোঁ। সেইটোকে ক'লো, আপোনালোকে এতিয়া যিটো স্থিতি লৈ আন্দোলনটো কৰি আছে। মই এদিন গুৱাহাটীত বাছত মই বহি আছিলোঁ, শৰৎ সিংহ মোৰ ওচৰত থিয় হৈ আছিলে, কোনো চিনি পোৱা নাই কিন্তু। মই ক'লো ছাৰ বহক, তেওঁ এটা বেগ লৈ তেওঁ থিয় হৈ আছে, চিটি বাছত ঘূৰি ফুৰে তেখেতে, কোনো চিনি নাপায়। মই ক'লো ছাৰ বহক, তেওঁ মোক চিনি নাপায়। তেতিয়া মই জুবিন গাৰ্গ হোৱা নাই কিন্তু, তেতিয়া বিবাদ পঢ়োঁ। মই তাক চিনি পালোঁ বুলি শৰৎ সিংহ ছাৰ। বোলো বহক, ছাৰ বহক। ইটছ লাইক দেট। মানে ভাল মানুহৰ প্ৰতি যিটো শ্ৰদ্ধা সেইটো স্বতঃস্ফূৰ্তভাৱে থাকেই, তেনেকে আপুনি তৰুণ গগৈৰ প্ৰতি আপোনাৰ ভাল পোৱা শ্ৰদ্ধা আছে। অফক'ৰ্চ মোৰ সৰ্বদাৰ প্ৰতি আছে, মোৰ হিমন্তদাৰ প্ৰতি আছে, কিন্তু বেয়া কাম কৰিলে জেং কৰিমেই। কিন্তু মইতো সৰ্বদাক মই প্ৰথম দিনাই কৈছিলোঁ, যিদিনা জিকিছে মই কৈছিলোঁ যে মই বোলো আপোনালোক জিকিলে ঠিকে আছে, কিন্তু গণ্ডগোল হ'লে প্ৰথম জেং কিন্তু মই কৰিম, সেইটো কৰি আছোঁ। কাৰণ গণ্ডগোল হৈছে, সেইটো কাৰণে আপুনি এতিয়া মানে ওলাই আহিছে। ওলাই আহিবলৈ নাই, মই আছোৱেই, মই ক'ত ভিতৰত থাকোঁ। এইবাৰ যিমানবিলাক এতিয়া প্ৰতিবাদত অংশগ্ৰহণ কৰিছে, সকলো বয়সৰ ভিতৰত যদি মই য়ং চামটোৰ কথা কওঁ, একেবাৰে ডেকা শক্তিটোৰ কথা কওঁ, তেওঁলোকে অসম আন্দোলন কি দেখাই নাছিলে, গমেই নাপায়। অসম আন্দোলনৰ 85 চনত আনকি অগপ চৰকাৰৰ দিনত যিসকল জন্ম হৈছিল তেওঁলোকৰ এতিয়া বয়স 35 বছৰ আজিৰ দিনত ধৰক। সেইটো দুখ লাগে। সেইটোকে মই ক'লো যে তেওঁলোকে নেদেখিলে, তাৰ পিছৰ চেমেটো আৰু নাই দেখা। আজি যাওঁ 18-22 এনেকুৱা হৈছে। এই যে তেওঁলোক এতিয়া জঁপিয়াই পৰিছে খুব আৱেগিকভাৱে, অসমীয়া মানুহৰ এটা কিন্তু এইটো বদনাম আছে যে আমি প্ৰচণ্ড আৱেগিক, আমি বিবেকতকৈ আমি আৱেগক বেছি প্ৰাধান্য দিওঁ। মই কথা এটা কওঁ, এইবাৰ কথাটো বেলেগ, এতিয়া নেতৃত্ব ল'বলগীয়া হৈছে। নেতৃত্ব বুলি নকওঁ আৰু, সেইটো বেয়া পাওঁ। সাৱজনী ককাই দিওঁ মই, চবৰে দাদা বুলি মাতি দিয়ে, কেতিয়াবা সৰুবিলাকে মামা বুলি মানে ভাল লাগে। চ' কিন্তু সেই আন্দোলনটো বেলেগ আছিলে, এই আন্দোলনটো বহুত বেছি মানে জাগৰণটো খুব ভাল নহয়। কিন্তু সেইটো মই চৰকাৰক সেইকাৰণে বাৰে বাৰে কওঁ, এতিয়া ক'লেনো কি লাভ। তাৰমানে আপুনি ক'ব বিচাৰিছে এইটো অকল আৱেগত ওলাই অহা নাই, তাৰমানে আপুনি এইটো হৃদয়ৰ তাৰণাত বা এইটো বহুত মানুহ মগজুৰে বিবেকেৰে ভাবি ওলাই আহিছে, আপুনি সেইটো ক'ব বিচাৰিছে। সেইটো কাৰণে আপুনি ক'ব বিচাৰিছে যে এইটো চৰকাৰৰ কাৰণে ভাল নহয়। তাৰমানে নাই, অসমখন সদায় জ্বলাই কিয়, মই সেইটোৱে বুজি নাপাওঁ। তুমি 1947 পিছৰ পৰা চোৱা, গোটেইখন অকল জ্বলাই আছে। জৱাহৰলাল নেহৰু অসমখনক এটা সময়ত বাদেই দিব বিচাৰিছিল, বাদেই দিছিলে। তাৰপিছত আমি কি পালোঁ? তাৰপিছত টেৰৰিজিম, অশান্তি, আলফা হ'ল, NSCN হ'ল, কিবা হ'ল, আৰু কি কি আছে এইবিলাক, এইটো NDFB, মানে আমাক শান্তিত থাকিব নিদিয়ে আৰু। আমাক শান্তি নালাগে নেকি বাৰু? আমি বেয়া মানুহ নেকি? আমিতো ভাল মানুহ। মই কথা ভাল কথা চিন্তা কৰোঁ, ভাল মিউজিক, ভাল। এই যে আপুনি এটা গীত গাইছিলে, সেইটো আপুনি লিখা আছিলে ন, সোণৰে সজোৱা পূজা? সেইটো মই 1995 লিখিছিলোঁ। আজি 25 বছৰ হৈ গ'ল গীতটোৰ, কিন্তু আজিৰ দিনতো খুব প্ৰাসংগিক। মই ফ্লাইটৰ পৰা নামিছোঁ, মোৰ লগৰ 3টা ল'ৰা মৰিছে।
তাহাঁতি আলফাত আছিলে হুম এই ভূটানত মাৰিছিলে যে হুম ভূটানতো 200 মান মাৰিছে না একেলগে হুম মই নামিছো বোলো এইটো কি হ'ল এতিয়া একেলগে পঢ়া ল'ৰা অঁ গতিকে মানে সেই ৰাতিয়ে লিখিছে নেকি সেইটো গীত সেইদিনাই বনাইছো ৰাতি কথাবিলাক তেনেকুৱা মানে সেইবিলাক তেতিয়া প্ৰাসংগিক আছিলে এতিয়াও প্ৰাসংগিক সেইটো কাৰণে কৈছো সোণৰে সজোৱা প্ৰজা জহিক হৈ এতিয়াতো সঁচাকে জহিক হৈ আপুনি যিকেইটা কথা কৈ আছে যে কিমান কিমান ভাঙিবি কিমান মাৰিবি অসমখন ভাঙি ভাঙি শেষ হ'ল মই তাৰপিছত মই এতিয়া শেষৰ ফাললৈ আহিম মই অনুষ্ঠানটো শেষ কৰিম যিহেতু বাৰে বাৰে আপুনি কৈ আছে যে শান্তি লাগে অসমখনলৈ শান্তি আহক ইমান অশান্তি কিয় বা আমাৰ চৰকাৰবিলাকে অকল আমাক এনেকুৱা পৰিৱেশলৈ কিয় লৈ যায় সকলো বিবেকবান মানুহে শান্তি বিচাৰিছে কিন্তু শান্তি আহিব কেনেকে ক'ৰ পৰা পাম এতিয়া আমি এই যে আন্দোলন এতিয়া এই আন্দোলনকাৰীসকলক মই শ্ৰদ্ধা সন্মান জনাইও মই কওঁ বহুত আন্দোলনকাৰী কিন্তু নেতা হ'বৰ কাৰণেও ইয়াৰ মাজত সোমাই আছে আপুনি কিন্তু বেয়া নাপাব মই কোৱাৰ কাৰণে একাংশ মানুহ কিন্তু তেনেকুৱা নিজক প্ৰতিষ্ঠা কৰাৰ বাসনাত তেওঁলোক ছদ্মবেশী নিজক প্ৰতিষ্ঠা কৰাৰ বাসনাত তেনেকুৱা বহুত মানুহ সোমাই আছে আপুনি নিস্বাৰ্থভাৱে লাগিছে মই সেইটো বুজি পাইছো আপোনাৰ কোনো ইয়াত স্বাৰ্থ নাই আপুনি অকল মোক কি প্ৰতিষ্ঠা কৰিবলৈ আছে সেইটোকে ক'লো মই ঘৰত গৈ শুই থাকিম আপোনাৰ কোনো তাত মই বহুতক সন্মান কৰিও কৈছো যে তাৰ মাজত কিছুমান মানুহ দেখিছো মানে পিছত চব ওলাই পৰিলে আগতে আমি ফ্লাড ৰিলিফ হওক কিবা হওক ক'তো নাহে কিন্তু এইবাৰ মানে একদম মানে এক্সপ'জাৰ ল'বলৈ মানে একদম চব জাতীয় নায়ক জাতীয় নায়িকা ধেৰ আহিছে নামবোৰ নকওঁ সেইবোৰ থাকে আৰু একো নাই আমিতো আমাৰ ফালৰ পৰা কৰি আছো কিন্তু চৰকাৰে এই আন্দোলনটো যদি আপোনালোকে যিধৰণে ভাবিছে শেষৰ ফাললৈ যদি লৈ যায় চৰকাৰে কিন্তু আপোনালোকৰ আন্দোলনটো খেলি মেলি কৰিবৰ কাৰণে বিশৃংখল কৰিবৰ কাৰণে আপোনালোকৰ মাজতেই বহুত তেওঁলোকৰ মানুহ সোমোৱাই দিব বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰিব আপোনালোকে সেই ধৰণে কথাবিলাক ভাবি চাইছেনে আজিৰ দিনা সেই পলিটিক্সটো মই নাজানো কিন্তু দেই মোৰ কথা হ'ল মই জুবিন গাৰ্গ মই অকলে আছো মই চবৰ লগত আছো বৃহত্তৰ অসমীয়া সমাজৰ লগত আছো মই সদায় তেনেকৈ থাকিম মোক ভাঙিব নোৱাৰে কিন্তু যিমানে যি নহওক বাকী যি খেল চলি থাকক মই তাত নাই মই কোনো ৰাজনীতিত নাই মই কোনো একো নাই কোনো দল সংগঠন নাই মই অকলে জুবিন গাৰ্গ বছ অকল থকাটো আটাইতকৈ ডাঙৰ কথা আপোনালোকৰ এতিয়া শিল্পী সমাজৰ যিমানবিলাক মানুহ ইয়াত লাগি আছে অসমৰ লগত এই মানুহবিলাকৰ সকলো মানুহেই শিল্পী সমাজৰ চব শিল্পী নহয় আকৌ কেইজন মানুহে শিল্পী বাকীবোৰ এনেই দৌৰি থাকে শিল্পী বুলি ক'বলৈ শিল্পী হ'বলৈ বহুত যা যোগাৰ লাগেতো বহুত কষ্ট লাগে মই পুৰণাখিনি নাই কথা নাই কোৱা পুৰণাখিনি বহুত কষ্ট কৰিছে তেওঁলোক মই এতিয়াও নমস্কাৰ কৰোঁ তেওঁলোক সেৱা কৰোঁ তেওঁলোকে ইমান কষ্ট কৰিলে গোটেই জীৱন আমাৰ পুৰণা যিখিনি শিল্পী আছে নতুন শিল্পীৰ কথা কৈছো নতুন শিল্পীবিলাক বৈদ্য চিয়া নাই কিন্তু অকল মানে কেনেকে টিভিত ওলাব পাৰোঁ সেইটো এটাকে ডাঙৰ কথা মই কিন্তু আপোনাক এটা কথা কওঁ গান গালে বা কোনোবাই নাটক কৰিলে বা কোনোবাই চিনেমা কৰিলে তুমি এটা তোমাক এটা কথা কৈছো তুমি মোক কালি ফোন কৰিছা পৰহি ফোন কৰিছা মইতো টাইম দিয়া নাই মোৰ টিভিত ল'বলৈ মন নেকি নহয় মইহে খাতিৰ কৰিছো চবে টিভিত ল'বলৈ মন তুমি মোক ভাইটি নিছা এইটো বেলেগ কথা
বাকী চবে টিভিত ল'ব মানে একদম আই জাতীয় নায়ক জাতীয় নায়িকা এইবোৰ ধেৰ হ'ব বনাই দিবা না এটা না মই সেইটোকে কৈছো যে মই সকলো শ্ৰেণীক মই একাকাৰ কৰি নাই কোৱা কিন্তু তাৰপিছতো মই আপোনাক কম যে গান গালেই বা কোনোবাই চিনেমা কৰিলেই নাটক কৰিলেই মই শিল্পী বুলি নকওঁ কোনোবা গায়ক হ'ব পাৰে শিল্পী হ'বলৈ বা অভিনয় কৰিব পাৰে সেইটোকে কৈছো শিল্প সৃষ্টি কৰাটো ইমান সহজ কথা নহয় এই ৰত্ন ওজা মৰি গ'ল তেওঁলোক অৰিজিনেল শিল্পী ৰত্ন ওজাহঁত হয় কাৰণ তেওঁলোকে শিল্প কেতিয়াবা টিভিলৈ আহিলে নে না তেওঁ কোনো সিদিনা প্ৰটেষ্টত আহিছে হুইল চেয়াৰত আহিছে আহি কবিতা পাঠো কৰিছে য়েছ সেইবিলাক শিল্পী জাতিৰ সংকটৰ সময়ত তেওঁলোক নিজে উদ্বুদ্ধ হৈ ওলাই তেওঁ মৰা আগে আগে আহিছে দেই আই চেলুট হিম লাল চালাম মই লাল চালাম বুলি ক'ম আপুনিতো ছচিয়েলিষ্ট মানুহ আপুনি আকৌ লাল চালাম ক'লে আপুনিতো বাওঁপন্থী নহয় তাত অকণমান আছে তাত অকণমান আছে নেকি লাল চালামটো মানে ছচিয়েলিষ্ট বুলি ক'লে তাত লাল চালামটো আহি যায় উপায় নাই হয় নেকি এতিয়া ছচিয়েলিজমটো বেলেগ হ'ল ছচিয়েলিজম ছচিয়েলিষ্ট ছচিয়েল লেফটিষ্ট সেইটো পঢ়িব লাগিব এইটো নপঢ়িলে বুজি নাপায় এইটো লেফটিষ্ট বুলি শব্দ নাই ষ্টেলিন নাই ঠিক আছে মই অনুষ্ঠানটো শেষ কৰিম এতিয়া মই একেবাৰে শেষত এনেই আপোনাক মই সুধিছো আপুনি ঘূৰি ফুৰিছে যিহেতু গোটেই প্ৰতিবাদী সভাবিলাকত যিমানলৈকে পাৰে আপুনি গৈছে এই যে আপুনি বিকল্পৰ কথা এটা কৈ আছে কোন হ'ব অসমৰ ভৱিষ্যতলৈ মুখ্যমন্ত্ৰী এই বিকল্প শক্তিৰ পৰা আছে নে কোনোবা তেনেকুৱা নেতা যাৰ মুখলৈ চাই অসমৰ মানুহে আশ্বস্ত হ'ব পাৰিব কাৰোবাক বিশ্বাসত ল'ব পাৰিব এইটো ক্ৰুচিয়েল কুৱেশ্যন we have to find out shows the light তুমি মুখত লাইটটো দিছা সেইকাৰণে কৈছো shows the light let's say let's see সময় মানে নিৰূপণ কৰিব তেতিয়া চব সময় কৰে কিন্তু দেই টাইম এতিয়া আমি টাইমতো লৈ আছো ঠিক আছে মই ধন্যবাদ জনাইছো এইখিনি সময় দিয়াৰ কাৰণে শেষত আপুনি অসমবাসীৰ উদ্দেশ্যে কি ক'ব উদ্গাৰটো কম হ'ব লাগে প্ৰথম কথা 2019টো মানে ভাল আছিলে চব ফালৰ পৰা চিনেমা চব তাৰপিছত যে এইখন উৎপাতখন আৰম্ভ হৈ গ'ল সেইটো 2020ত নালাগে প্ৰথম কথা সেইটো বিচাৰ আৰু শুভকামনাটো সদায় আছে সদায় থাকিব আমাৰ ফালৰ পৰা আপোনাৰ ফালৰ পৰা মোক লাগে যাতে মই আৰু ধুনীয়া কাম কৰিব পাৰোঁ ধুনীয়া ধুনীয়া কাম হ'ব লাগে ধুনীয়া ধুনীয়া বস্তু হ'ব লাগে অসমখন সুন্দৰ হ'ব লাগে জয় অসম